राधे राधे आज आम राधाजी मंदिर बरसाना और इमाने ভিৰৰ মাজত এখোজ এখোজকে আমি আগবাঢ়িবলৈ চেষ্টা কৰিলো। ইয়াৰ ভিতৰলৈ গাড়ী সোমাব নোৱাৰে। চাৰিওপিনে দোকানবিলাক বহি আছে মেলাৰ নিচিনা। কিমান দূৰ খোজকাঢ়ি যাব লাগিব গম নাপাওঁ, কাৰণ প্ৰথমবাৰ আহিছো। আৰু মন্দিৰলৈ বোলে 250 চিৰি। সেই 250 চিৰি বগাব পাৰিম নে নোৱাৰিম সেইটো গম নাপাওঁ। আহকচোন গৈ থাকো, কিমান ওপৰলৈ যাব পাৰো। ৰাস্তাৰ মাজত এই বাইকৱালাবিলাক দেখিছে, এই বাইকেদি মন্দিৰৰ ওচৰলৈ নিয়ে বেলেগ এটা ৰাস্তাৰেদি। চিৰি দি বগাব নালাগে, কিন্তু বাইকত 12জন মানুহ কেনেকৈ উঠি যাম? আৰু ইমান উঠিবলৈও ভয় লাগে, কাৰণ পাহাৰীয়া জেগা। যিমান পাৰে সকলো খোজকাঢ়িয়ে আহিবলৈ চেষ্টা কৰিছে। এয়া বাইকৰ মানুহকেইজনে সুধি আছে যাব নেকি। চাৰিও চাইডে হলি, ৰঙা, সেউজীয়া, গুলপীয়া, কিমান যেন ভাল লাগিছে ৰংখিনি দেখি। ৰাধাজীৰ মন্দিৰত দিবলৈ এয়া ধুনীয়া ধুনীয়া ফুল আৰু খাৰু, মণি, মুকুতাৰে ভৰাই থৈছে। কিছুমানে তাৰ পৰাই বজাৰ কৰি লৈ গৈছে ৰাধাজীৰ দিবলৈ। ইমানখিনি খোজকাঢ়ি অহাৰ পিছত আৰু ওপৰলৈ 250 চিৰি বগাবলৈ আৰু শক্তি নাই, সেইকাৰণে অলপমান বহি ললো। দুপৰীয়া সময় হৈছে, বহুত ঘূৰাৰ পিছত ভোক এটাও লাগিছে, সেইকাৰণে হালকা ফুলকা অলপমান নাস্তা কৰি ললো। আৰু মই ফুচকা দেখিছো, ফুচকাকে অৰ্ডাৰ দিলো। এখন প্লেটতে ভণ্টি, মই, মানচি এয়া ফুচকা খাই ললো। গোটেইখিনি খাব নোৱাৰো। তাৰপিছত বৰসানাৰ পৰা আমাৰ পৰিয়ালটো বিদায় ললো। ইয়াৰ পিছত বেলেগ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছো।